সিনেমা নহয় নন্দিনীৰ ৰিয়েল ঘটনা থানাত লো প্ৰেছাৰ নন্দিনী কাশ্যপৰ নিখা লবলগীয়া হল সেলাইন থানাত দুৰ্বল হৈ পৰিছে অভিনেত্ৰীগৰাকী কমান পিপিটি লো আছে হয় আদাৰৱাইজ খালিটো ট্ৰেইন পৰা সেলাইন দিয়া হৈছে হয় আৰু এতিয়াতো ঠিক আছে খাব পৰা নাই অলপ সেইকাৰণে অলপ ষ্ট্ৰেছৰ কাৰণে হয়তো খাব পৰা নাই আদাৰৱাইজ কেছ নাই জীৱনে কেতিয়া ইউটাৰ্ণ মাৰে তাৰ ঠিকনা নাই 22 জুলাইলৈকে নন্দিনী ব্যস্ত আছিল মঞ্চ আখৰাত 2025-26 নাট্যবৰ্ষৰ বাবে সাজু হৈ আছিল কিন্তু এতিয়া নন্দিনী পানবজাৰ থানাত আপুনি পত্ৰিকা সাধাৰণ কিবা ক'ব নেকি দুৰ্ঘটনা সামিউলৰ মৃত্যুৰ পিছত আনস্ক্ৰিপ্টেড হৈ পৰিল নন্দিনীৰ কাহিনী নিশাটো থানাত কটোৱাৰ পিছত স্বাস্থ্যৰ অৱনতি ঘটিল অভিনেত্ৰী নিশাই দিয়া হল সেলাইন থানাত উপস্থিত হল মাতৃ চিকিৎসকে বুজ ললে নন্দিনীৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসকে কলে ডিহাইড্ৰেশ্যনৰ কাৰণে গৰমৰ কাৰণে বাকী আৰু কি কি আছে স্বাস্থ্য কিবা অৱনতি ঘটিছে নেকি নাই অকণমান পিপিটি লো আছে হয় আদাৰৱাইজ খালিটো ট্ৰেইন পৰা সেলাইন দিয়া হৈছে হয় আৰু এতিয়াতো ঠিক আছে খাব পৰা নাই অলপ সেইকাৰণে অলপ ষ্ট্ৰেছৰ কাৰণে হয়তো খাব পৰা নাই আদাৰৱাইজ কেছ নাই গৰমৰ কাৰণে অকণ ডিহাইড্ৰেশ্যন আছে সেইকাৰণে অকণ মই হেৰি দিছোঁ ছাপৰ্টিভ দিয়া হৈছে খাব পাৰিছে এতিয়া ৰাতিপুৱা খোৱা নাছিল এতিয়া খাব পাৰিছে ঠিক আছে এতিয়া খাব পাৰিছে এতিয়া খাব অলপ ৰেষ্টেজ মানে অলপ হেডেক বা অলপ নচৰ টাইপ হৈ আছিলে সেইটো আছে এতিয়া বাথৰুমৰ যদি ঠিক আছে অলপ মানে লো প্ৰেছাৰ টাইপ হৈ আছে সেলাইন ল'বলগীয়া হৈছে সেলাইন কালি লৈছিলে আজি চাই লওঁ ইফালে নন্দিনী কাশ্যপৰ ড্ৰাইভিঙক লৈ চালকে মুখ খুলিলে তেখেতৰ এইটো নিজৰ গাড়ীটো তেখেতে চলাবই আপুনি কেতিয়াবা আছে লগত মই কিমান বছৰ হ'ল নন্দিনীৰ ঘৰত থাকিবলৈ মই যোৱা বছৰৰ পৰা আছোঁ নন্দিনী একেলগে থাকোঁতে গাড়ী চলাইছিল নে আপুনি মানে নন্দিনী চলাই আপুনি কাষত বহি থকা সেনেকুৱা পাইছিল নেকি নন্দিনী বহুত স্পীডত চলাই নেকি মোৰ লগত চলোৱা নাই আজিলৈকে মোৰ লগত চলোৱা নাই মই চলাওঁতে লাগিছে নলবাৰীত মই চলাওঁতে লাগিছে বাকীকেইটা আৰু কাজিৰঙাটো লাগিব পাৰে কাজিৰঙাটো মই চলাইছোঁ আৰু বাকী মই ক'ব নোৱাৰোঁ সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ ভূমিকা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে শুনক এতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেইল দিব লাগিলহেঁতেন চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়াহ'লে লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে চি হেজ বিন পুট ইন লকআপ আৰু উইল file search sheet against her and it will be a case for culpable homicide. Eta duta section ase culpable homicide not amounting to murder. Culpable homicide amounting to murder. Prothom dina jodi teok ami greptar korileten case tu holeten culpable homicide not amounting to murder. Bail hoi goleten. Hekane ketiaba police ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেন্স থাকে উদ্দেশ্যটো একে উদ্দেশ্যটোত কোনো গ্যাপ নাথাকে সিনেমা কেমেৰা থিয়েটাৰৰ পৰা দূৰত এতিয়া অভিনেত্ৰীগৰাকী গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট জিতুমণি শৰ্মাৰ সহযোগত ৰঞ্জন হাজৰিকাৰ ৰিপৰ্ট টাইম 8